নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। গুৱাহাটী ইউনিভাৰ্চিটি ৰিকুৱাৰমেণ্টৰ ফালৰ পৰা 3টা টিচিং এছ'চিয়েট ভেকেঞ্চি ওলাইছিলে। লাষ্ট ডেটটো হ'ল 1 অক্টোবৰ 2024। গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা হৈছে টিচিং এছ'চিয়েটৰ ভেকেঞ্চি। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল গুৱাহাটী ইউনিভাৰ্চিটি। টোটেল পোষ্ট আছে 3টা আৰু জব টাইপ হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। এপ্লাই মোডটো অনলাইনত কৰিব পাৰিব। ডিপাৰ্টমেণ্ট অফ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ আহিছে পোষ্ট 3টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব MA ইন মাছ কমিউনিকেশ্যন বা জাৰ্নেলিজিম মিডিয়া বা মাল্টিমিডিয়া এজ পাৰ UGC নৰ্মছ MA কৰা হ'ব লাগিব। স্পেচিয়েলাইজেশ্যন অপেন আৰু চেলাৰী থাকিব 27,000 পাৰ মন্থত। আৰু আপোনালোকে এইটো পোষ্টৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, যিবিলাকে ইণ্টাৰেষ্টেড বা এলিজিবল হয় সেইবিলাকে interested and suitable candidates who have fulfilled the eligibility mentioned above criteria may appear for the interview along with resumes original and also self-attachment copies of all relevant documents to the schedule। মানে সব ডকুমেণ্ট আপোনালোকৰ ৰেজিউম আৰু অৰিজিনেল ডকুমেণ্টবোৰ ইণ্টাৰভিউ হ'ব, আপোনালোকে লৈ যাব লাগিব। ডেটটো হ'ল 1 অক্টোবৰ 2024, 10:30 বজাত যাব লাগিব। ভেনিউটো ক'ত দিছিলে, কনফাৰেন্স ৰুম অফ ছেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাছেছ গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছ গুৱাহাটী ইউনিভাৰ্চিটি। আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব, তাত যাব লাগিব, তাতে আপোনালোকক চিলেক্ট কৰিব। ধন্যবাদ।